নমস্কাৰ ফ্ৰেন্ডছ, পুনৰ এটা বিশেষ ভাইৰেল ভিডিঅ' লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আপুনি যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ নাপাহৰিব আৰু ফেচবুক পেজত যদি চাই আছে তেনেহলে পেজখন ফলো কৰিব। প্ৰথমতে এটা বিশেষ ভিডিঅ'ৰ কিছু দৃশ্যাংশ আপোনালোকে লক্ষ্য কৰক। এইখন হিমন্তৰ দেশ নহয়, এইখন অসমত আমিও আছো। এইখন পৃথিৱীত আপুনি ক'ত শুনিছে ৪-৫ বছৰীয়া ছোৱালী বিয়া হোৱা? ৪-৫ বছৰীয়া ছোৱালী এজনী মানুহৰ কোলাত থাকে, সেইজনী ছোৱালীক বিয়া কৰাবলৈ বাৰু কোন আহিব? হিমন্তৰ মতে মুছলমান নচলে, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই মনত ৰখাটো ভাল। ফ্ৰেন্ডছ, আপোনালোকে শুনিছে এয়া হৈছে অসমৰ এগৰাকী বিশিষ্ট লেখিকা শিখা শৰ্মা। এই শিখা শৰ্মাৰ কিছু মন্তব্যই এতিয়া তেওঁক চৰ্চাৰ ভিতৰলৈ আনিছে, কাৰণ এতিয়া তেওঁ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত এনে কিছুমান মন্তব্য কৰিছে যিবোৰ মন্তব্য আপোনালোকে শুনাৰ পিছত হতভম্ব হৈ পৰিব। হয় ফ্ৰেন্ডছ, এয়া আমি কোৱা কথা নহয়, এয়া অসমৰ সোশ্যাল মিডিয়াত অৰ্থাৎ সামাজিক মাধ্যমত সম্প্ৰচাৰিত এটা পোৰ্টেল চেনেলত বজা কিছু বাতৰিৰ দৃশ্যাংশ, য'ত শিখা শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কিছু ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে তেওঁৰ বিৰুদ্ধে। সেয়া আপোনালোকে প্ৰথমতে এবাৰ শুনক। মই মুছলমান সমাজত বাল্য বিবাহ হ'বলৈ নিদিও। আৰে তুমি নিদিয়াটো বাদ দিয়া, মুছলমানে বাল্য বিবাহ নিজেই নকৰায়। আকৌ কি কৈছে? মুছলমান সমাজত ৪-৫ বছৰীয়া ছোৱালীৰ বিয়া হ'ব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মাই এই কথাটো যিদিনাখন কৈছিলে, মোৰ কিন্তু সঁচা কথা কৈছো দেই, মোৰ অকণমান ভয় লাগিছিলে। মানে মই ভাবিছিলো তেখেতৰ অকণমান গাটো বেয়া নেকি, কাৰণ এই কথাটো আচৰিত কথা কৈছে। এইখন পৃথিৱীত আপুনি ক'ত শুনিছে ৪-৫ বছৰীয়া ছোৱালী বিয়া হোৱা? ৪-৫ বছৰীয়া ছোৱালী এজনী মানুহৰ কোলাত থাকে, সেইজনী ছোৱালীক বিয়া কৰাবলৈ বাৰু কোন আহিব? গতিকে তেখেতৰ চাগে কথাটো কোৱাৰ দিনা অকণমান গাটো বেয়া আছিল নেকি। গতিকে এতিয়া চাগে তেখেতৰ গাটো ভাল হৈছে, এতিয়া নক'ব। আপোনালোকে এটা বাইট লোৱাৰ চেষ্টা কৰিব, গাটো সেইদিনা বেয়া আছিলে, সেইকাৰণে হয়তো এতিয়া কেতিয়াবা হয়, জ্বৰ চৰ থাকিলে মানুহে অকণমান ভ্ৰম বকে। সেইদিনা হিমন্ত বিশ্বইও ভ্ৰম বকা মানে আৰু কি জানিছে নহয়, গা বেয়া হ'লে মানুহে কেতিয়াবা ভ্ৰম বকে, তেওঁ ভ্ৰম বকিছিলে। এতিয়া সুধিলে কিন্তু তেওঁ উল্টাই দিব, কাৰণ হিমন্ত বিশ্ব শৰ্মাই কালি এটা কথা কয়, আজি এটা কথা কয়, এইটো চবেই জানে। আজি সোধকচোন, আজি তেওঁ বেলেগ ধৰণে ক'ব। এইটো তেওঁৰ ছিষ্টেম। মুছলিম মেৰেজ এক্ট সেইখন শৰীয়তৰ মতে হয়, শৰীয়ত কোৰাণ ফল' কৰে শৰীয়তে। গতিকে কোৰাণ শ্বৰীফত তেখেতসকলে কোৰাণ শ্বৰীফক মানে কি ক'ম, নিজৰ জীৱনতকৈও বেছি মূল্য দিয়ে। গতিকে হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ বুকুৰ পৰা এই শৰীয়ত বা এই পৰ্যায়ৰ নিয়মবিলাকক শেষ কৰিব নোৱাৰে, প্ৰথম কথা। ২ নম্বৰ কথা, হিমন্ত বিশ্ব শৰ্মা আচলতে আইনৰ নলেজ নাই। শুনিছো তেওঁ বোলে উকিল পাছ কৰিছিলে, LLB পাছ কৰিছিলে, শুনিছো দেই, সঁচা মিছা নাজানো। এতিয়া কথা হ'ল তেওঁ কি উকালতি পাছ কৰিলে মোৰ কিন্তু ডাউট আছে, একদম ডাউট আছে। তেওঁ বোলে হেনো উকিল আছিলে, তেওঁ কি ধৰণৰ উকিল আছিলে মোৰ কিন্তু ডাউট আছে। কাৰণ চাওক, কোনো জ্ঞানী মানুহে আইন এখন ৰাজ্যৰ পৰা নাইকিয়া কৰি দিব নোৱাৰে। মুছলিম বিবাহ এক্টখন ভাৰতৰ আইন ব্যৱস্থাৰ অংশ। এতিয়া সমগ্ৰ ভাৰতত মুছলমানে মুছলিম বিবাহ মেৰেজ এক্টৰ মতে বিয়া কৰিব, অসমৰ মুছলমানখিনিয়ে হিমন্তৰ মতে বিয়া কৰিব, এইটোতো হ'ব নোৱাৰে, এইটো কেতিয়াও হ'ব নোৱাৰে। বাল্য বিবাহ আমিও সমৰ্থন নকৰোঁ, বাল্য বিবাহ বন্ধ হোৱাটো আমি বিচাৰোঁ, কিন্তু হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বন্ধ কৰাৰ নামত মুছলমানৰ ওপৰত নিজৰ যিটো গোৰামী জাপি দিব খুজিছে, তাৰ মই তীব্ৰ ভাষাৰে প্ৰতিবাদ কৰিছোঁ। আৰু কোনো মুছলমানে যেন হিমন্ত বিশ্বৰ এই কথাবিলাকক গুৰুত্ব নিদিয়ে। বিবাহ হ'ব 18 বছৰৰ ওপৰৰ ছোৱালী, 21 বছৰৰ ওপৰৰ ল'ৰাৰ মাজত বিবাহ হ'ব, নিকাহ হ'ব, কাজিয়া বিয়া কৰাব, শৰীয়ত মতে হ'ব। কাৰণ এইখন হিমন্তৰ দেশ নহয়, এইখন অসমত আমিও আছো। হিমন্তৰ মতে মুছলমান নচলে, এই কথাটো হিমন্ত বিশ্ব শৰ্মাই মনত ৰখাটো ভাল। ফ্ৰেন্ডছ, আপোনালোকে শুনিলে, এয়া হৈছে শিখা শৰ্মা। এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে। তেওঁ এনেকুৱা ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে, আপোনালোকে এই মাত্ৰ শুনিলে, য'ত প্ৰকাশ পাইছে তেওঁৰ বিভিন্ন ধৰণৰ কথা।
এতিয়া কথা হল এই যিবোৰ মন্তব্য এই মন্তব্যবোৰে সামাজিক মাধ্যমত এক বিশেষ বিতৰ্ক গৈছে এতিয়া সমাজৰ বিভিন্ন ধৰণৰ মানুহে তেওঁৰ যি মন্তব্য সেয়াক লৈ বিভিন্ন ধৰণৰ কমেন্টৰ জৰিয়তে ঠকা খৰকা কৰিছে এই শিখা শৰ্মাক এতিয়া কথা হল সেয়া তেওঁ কেনেকুৱা ধৰণে কি যুক্তিৰে কৈছে সেয়া তেওঁ নিজে বুজিব আৰু অসমৰ জনগণে সেয়া বিচাৰ কৰিব আসলতে হিমন্ত বিশ্ব শৰ্মা ছাৰে যি ধৰণৰ এক আইন আনিছিলে যে বাল্য বিবাহৰ ওপৰত সেই আইন বিশেষকে তেওঁ কোনো কাৰণতে নামানে যদিও তেওঁ এইটো কথাও কৈছে যে তেওঁ কোনো কাৰণতে এই বাল্য বিবাহ তেওঁ সমৰ্থন নজনায় তাৰ উপৰিও শিখা শৰ্মাই এই ধৰণৰ মন্তব্যত প্ৰকাশ কৰিছে যে এইখন দেশ অকল হিমন্ত বিশ্ব শৰ্মাৰ নহয় হেয়াত আমিও আছো এইখন আমাৰো দেশ এই শিখা শৰ্মাৰ মতে মুখ্যমন্ত্ৰী যি ধৰণৰ আইন অৰ্থাৎ তেওঁ যি বাল্য বিবাহৰ ওপৰত আইন আনিছে এই আইন কেতিয়াও মুছলিমে মানি নলয় আৰু মুছলিম কেতিয়াও মুখ্যমন্ত্ৰীৰ কথা মতে নচলে বুলি তেওঁ সংবাদ মাধ্যমত ইতিমধ্যে প্ৰকাশ কৰা আপোনালোকে শুনিছে ফ্ৰেন্ডছ আপোনালোকে এই বিষয়টো আপোনালোকৰ মাজত আপোনালোকে নিজে নিজৰ কমেন্ট বক্সৰ জৰিয়তে মতামত প্ৰকাশ কৰিব বুলি আশা কৰোঁ মই প্ৰাঞ্জল প্ৰতিমে পুনৰ এটা নতুন ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ আহিছো ধন্যবাদ জয় আই অসম জয় হিন্দ